Hello students, কেনেকুৱা সবৰে ভালনে বহু দিনৰ মূৰত আজি আপোনালোকক লগ পালো সো আজি আমি অলপ বেলেগ এটা ইনিচিয়েটিভ লৈ আনিছো এটা চোৱা যোৱা বছৰ আমি যদি মেইনছৰ চাও মেইনছত গভৰ্ণমেণ্টৰ স্কিমৰ পৰা কিবাটা কোৱেশ্চন আহিছিল আৰু যেহেতু এটা প্ৰিলিমছ আমাৰ গ'ল মেইনছৰ কাৰণে সকলোৱে চাগে মানে যি সকলে পাস কৰিম বুলি আশা কৰিছে আপোনালোকে চাগে পঢ়া আৰম্ভ কৰিছে মেইনছৰ কাৰণে আৰু যি সকলে ধৰি লওক এবাৰ ইমানটা ভাল পাৰফৰমেন্স দেখুৱাব নোৱাৰিলে প্ৰিলিমছত তেওঁলোকে তো অহা বছৰ নিশ্চয় দিব আৰু তাৰ কাৰণে এতিয়াৰ পৰা আপোনালোকে যুজা চলাব লাগিব এতিয়াৰ পৰা আপোনালোকে পুৰা মানে প্ৰস্তুতি চলাব লাগিব আৰু তাৰ কাৰণে সময় সময় গুটে বস্তুখিনি যাতে পঢ়ি যায় পিছত গৈ বাৰ্ডেনটো যাতে নবহে তাৰ কাৰণে কি কৰিব যিবিলাক স্কিমছ আছে স্কিমছ বিলাক বিশেষকৈ মই স্কিমছৰ কথা কম কাৰণ আজি ক্লাছটো মোৰ স্কিমছৰ ওপৰত আছে স্কিমছ বিলাকৰ যিমানখিনি ডাইমেনশ্যন থাকে ইয়াৰ অবজেক্টিভ হওক ইয়াৰ এইম হওক ইয়াৰ চেলেঞ্জেছ হওক ঠিক আছে ইয়াত আপোনাৰ মিনিষ্ট্ৰী হওক ঠিক আছে ইয়াৰ বেকগ্ৰাউণ্ডৰ যিবিলাক ষ্টৰী থাকে সেইবিলাকো কি হয় আপোনালোকে জানিব লাগিব আৰু এইটো কাৰণে লাগিব যে মেইনছত গৈ পেলাই যেতিয়া আমি এনসাৰ লিখিব লাগিব তেতিয়া এই এনসাৰত সেই বস্তুবোৰ লাগে কাৰণ স্কিমছবোৰ কেতিয়াবা এনেকুৱা হয় যে ডাইৰেক্ট আপোনাৰ স্কিম এটাৰ বিষয়ে নুসুধি স্কিমটোৰ লগত বেলেগ ৰিলেটেড যোৱা বছৰ যেনেকৈ আপোনাৰ চাইল্ড মই একজেক্টলি বস্তুটো পাহৰিছোঁ কিবা চাইল্ড মেৰেজৰ লগত হেৰি লগাই দিছিল নেকি নিযুত মইনা আঁচনিটো এনেকুৱা কি পেলাই আপোনাৰ কুৱেশ্যন এটা আহিছিলে চ' এই যে কুৱেশ্যনবোৰ আহে এই কুৱেশ্যনবোৰ টেকেল কৰিবৰ কাৰণে আমি স্কিমটো ভালকৈ জানিব লাগিব স্কিমটোৰ মেইন পাৰপাছটো জানিব লাগিব আৰু স্কিমটোৱে কেনেকৈ চেঞ্জেছ আনিব সেই বস্তুখিনি আমি ভালকৈ বুজি পাব লাগিব তেতিয়াহে পাৰিম ঠিক আছে চ' আজি এতিয়া ফাৰ্ষ্ট আমাৰ স্কিমটো আছে প্ৰধানমন্ত্ৰী মানে প্ৰাইম মিনিষ্টাৰ ধন ধান্য কৃষি যোজনা এইটো এইবাৰ বাজেট এইবাৰ যে ফেব্ৰুৱাৰীত উত্থাপন হৈছিল বাজেট এইবাৰৰ বাজেটত কি কৰিছে নিৰ্মলা সীতাৰমণে এই স্কিমটো লঞ্চ কৰিছিল ঠিক আছে একচুৱেলি এই স্কিমটো কিহৰ লগত ৰিলেটেড এই স্কিমটো খেতিয়কসকলৰ লগত ৰিলেটেড আৰু আমি ক'ব পাৰোঁ এইটো কেনেকুৱা ধৰণৰ এটা স্কিম এইটো এটা আমব্ৰেলা স্কিম মানে সেইটো এনেকুৱা এটা স্কিম যিটো স্কিমৰ আণ্ডাৰত বাকী আগতে অলৰেডি যিমানবোৰ স্কিম আছিলে সেই স্কিমবোৰ ছাবজিউম হৈ যায় সেই স্কিমবোৰ তাৰ তলত লৈ লোৱা যায় আৰু এইটো আমব্ৰেলা টাইপত গোটেই স্কিমবিলাক ইয়াৰ তলত লৈ পেলাই কি কৰে এটা অভাৰঅল কালেক্টিভ ডেভেলপমেণ্ট কৰিবৰ কাৰণে চেষ্টা কৰা হয় এই স্কিমটো আণ্ডাৰ ঠিক আছে এই স্কিমটোত মেইনলি কি কৰা হয় 100খন মানে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব 2018ত এটা স্কিম আহিছিলে স্কিমটোৰ নাম হৈছে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম ঠিক আছে এডিপি ঠিক আছে এই এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামৰ আণ্ডাৰত মানে সেইটো নিচিনাকৈ আণ্ডাৰত নহয় এই যিটো এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম আছে তাৰ নিচিনাকৈ তাৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই এই যিটো স্কিম আছে আজি আমি যিটো স্কিম পঢ়ি আছোঁ এই স্কিমটো লৈ আছে এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰামৰ পৰা ইনস্পায়াৰ্ড হৈ পেলাই আজি এইটো এই প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনাটো লৈ অনা আছে হা ইয়াত মানে কি আছে যিবিলাক আণ্ডাৰ ডেভেলপড যিবিলাক ডেভেলপ নোহোৱা 100খন এনেকুৱা ডিষ্ট্ৰিক্ট মানে চুজ কৰা গৈছে যিবিলাকত আপোনাৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত বহুত বেছি পিছপৰা তেনেকুৱা ডিষ্ট্ৰিক্টবিলাকত কি কৰিব মেইন ফ'কাছ কৰি সেই ডিষ্ট্ৰিক্টবিলাকৰ ডেভেলপমেণ্টত কাম কৰিব চাওক 2025-26ৰ কেন্দ্ৰীয় বাজেটত ইয়াক ঘোষণা কৰা আছিল আৰু এই আঁচনিখনৰ আণ্ডাৰত কি কৈছিলে 100খন জিলা ইয়াক চিলেক্ট কৰা হ'ব আৰু এই 100খন জিলাৰ কি কৰিব কৃষি ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব ঠিক আছে কিন্তু এই 100খন যে জিলা চিলেক্ট কৰিব কি ক্ৰাইটেৰিয়াত সেই 100খন জিলা চিলেক্ট কৰিব মানে কেনেকুৱা ধৰণৰ জিলা কোনবোৰ জিলাক চিলেক্ট কৰিব সেইবোৰক আপোনালোকে চব কি কৰিব লাগিব এনচাৰত লিখিব লাগিব হয়নে আৰু প্ৰিলিমছৰ কাৰণে এইবিলাক ইম্পৰ্টেণ্ট কাৰণ এইবিলাক আপোনাৰ পইণ্টছত দি দিব পাৰে অপশ্যনত ঠিক আছে এতিয়া যদি চাওঁ কেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টক মানে জিলাক 100খন জিলা যে চিলেক্ট কৰিব কিহৰ ওপৰত ভিত্তি কৰি চিলেক্ট কৰিব এক নম্বৰতে আমি কথা ক'ব পাৰোঁ যে ল' প্ৰডাক্টিভিটি এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ল' হ'ব লাগিব ঠিক আছে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি মানে কিমান পাৰ হেক্টৰ এৰিয়াত কিমান মানে শস্য উৎপাদন হয় তাকে প্ৰডাক্টিভিটি বুলি কোৱা হয় ঠিক আছে যদি সেই প্ৰডাক্টিভিটিটো কম হয় ল' প্ৰডাক্টিভিটি হয় তেনেকুৱা এখন ডিষ্ট্ৰিক্টক আপোনাৰ চিলেক্ট কৰা যাব বা আপোনাৰ যদি সেই ডিষ্ট্ৰিক্টখনৰ কি আছে ক্ৰপ ইণ্টেনচিটি মডাৰেট হ'ব লাগিব ক্ৰপ ইণ্টেনচিটি কাক কোৱা হয় ক্ৰপ ইণ্টেনচিটি মানে কি হয় যে সেই এটুকুৰ মাটি আছে খেতি কৰা মাটি সেই মাটিটুকুৰাত বছৰত কিমান বাৰ খেতি কৰা হয় সেইটো হৈছে ক্ৰপ ইণ্টেনচিটি কিছুমানে কি কৰে বছৰত এবাৰ খেতি কৰি মাটিখিনি পেলাই থৈ দিয়ে ঠিক আছে বহুদিন মাটিখিনি পৰি থাকে তাৰপিছত আকৌ তেওঁলোকে খেতি কৰিব পাৰে খেতি নকৰিব পাৰে সেইটো হৈছে একচুৱেলি ক্ৰপ ইণ্টেনচিটি ঠিক আছে চ' যিবোৰ ডিষ্ট্ৰিক্টৰ ক্ৰপ ইণ্টেনচিটি মডাৰেট কম হয় সেইবিলাক অঞ্চলতো আপোনাৰ এই স্কিমটোৰ আণ্ডাৰত ধৰা হ'ব আৰু যিবিলাকত আপোনাৰ কি হৈছে যিবিলাক মানে জিলাত
ক্ৰেডিট ফেচিলিটি আছে ক্ৰেডিট ফেচিলিটি মানে ধৰি লওক আমাৰ যিবিলাক ফাৰ্মাৰ্ছবিলাকক মানি দিয়া হয় না পইচা দিয়া হয় লেণ্ডিং কৰা হয় ধৰি লওক আমাৰ মাইক্ৰ' ফাইনেন্সৰ থ্ৰু দিয়ে হওক বা বেংকিং ফেচিলিটি থ্ৰু দিয়ে হওক ফাৰ্মাৰ্ছবিলাকক ক্ৰেডিট ফেচিলিটি দিয়া হয় সেই ক্ৰেডিট ফেচিলিটি যদি বিল' এভাৰেজ হয় নহয় তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টবিলাককো ইয়াত চিলেক্ট কৰা হ'ব ঠিক আছে এইখিনি ডিষ্ট্ৰিক্টক সিলেক্ট কৰা হ'ব সিলেক্ট কৰি এই ডিষ্ট্ৰিক্টৰ ফাৰ্মাৰ্ছখিনি ইয়াৰ পৰা কোৱা আছে যে এই গোটেই ডিষ্ট্ৰিক্টখিনিত মানে এশখন ডিষ্ট্ৰিক্টত অলমোষ্ট 1.7 কৰোৰ ফাৰ্মাৰ্ছ কি হ'ব ফাৰ্মাৰ্ছ বা তেওঁলোকৰ ফেমিলি কি হ'ব বেনিফিট হ'ব এই স্কিমটোৰ আণ্ডাৰত অলমোষ্ট 1.7 কৰোৰ ফাৰ্মাৰ্ছ বেনিফিট হ'ব আৰু স্কিমটোৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ কৃষকসকলৰ আয় বৃদ্ধি কৰা খাদ্য উৎপাদনত আত্মনিৰ্ভৰতা আগবঢ়োৱা এই গোটেইখিনি আৰু আমাৰ গ্ৰাম্য জীৱনৰ যিটো লিভিং ষ্টেণ্ডাৰ্ড বুলি কম ঠিক আছে যেটো লিভিং ষ্টেণ্ডাৰ্ড সেই লিভিং ষ্টেণ্ডাৰ্ডটো কি কৰা উন্নত কৰা ঠিক আছে এইখিনি হৈছে ইয়াৰ আৰম্ভণি আৰু আমি ইয়াৰ লগতে এটো বস্তু চাব লাগিব যে কিহৰ কাৰণে এনেকুৱা এটা স্কিম আনিব লগা হ'ল এতিয়া আমি যদি চাওঁ যে আমাৰ ইণ্ডিয়াৰ এগ্ৰিকালচাৰ সেক্টৰটো আপোনালোকে জানে আমাৰ ইণ্ডিয়াত মানে মেইন প্ৰাইমেৰী সেক্টৰৰ এগ্ৰিকালচাৰ মানে এক্টিভিটি বুলি কোৱা হলে এগ্ৰিকালচাৰ বা ইয়াৰ লগত ৰিলেটেড এলাইড সাৰ্ভিসেছ বুলি কোৱা হয় হয়নে এটা আমাৰ ইণ্ডিয়াৰ অলমোষ্ট 46.1% কিহৰ লগত জড়িত হৈ আছে পাৰসন এগ্ৰিকালচাৰ লগত জড়িত হৈ আছে এতিয়া চাওক এনেকুৱা ধৰণৰ যিবিলাক আমি ডাটা বিলাক লওঁ ন সেই ডাটা বিলাক যেতিয়া এনসাৰত আপোনালোকে লিখিব অলমোষ্ট বা প্ৰায় তেনেকুৱাকে লিখিব ঠিক আছে একজেক্ট নিলিখিব কাৰণ কেতিয়াবা সেই ডাটাবোৰ মিসমেচ হ'ব পাৰে মানে এটা সোৰ্সত বেলেগ থাকে এটা সোৰ্সত বেলেগ থাকে এনেকুৱা হ'ব পাৰে সেইটো কাৰণে আপোনালোকে প্ৰায় বুলি দি পেলাই লিখিব ঠিক আছে সো যেহেতু আমাৰ ইমান ডাঙৰ পপুলেশনৰ ইমান ডাঙৰ পাৰ্সেন্টেজ এটা কিহৰ লগত জড়িত হৈছে এগ্ৰিকালচাৰ জগত জড়িত হৈছে আৰু আমাৰ প্ৰাইমেৰী এক্টিভিটিজৰ সবতকে টপ মোষ্টত কোন আছে এগ্ৰিকালচাৰ আৰু ইয়াৰ এলাইড সাৰ্ভিসেছ বিলাক আছে হেহে আমাৰ কি কৰিব লাগিব আমাৰ যদি আমাৰ মানুহখিনিৰ যেটো হিউম্যান ডেভেলপমেন্ট ইনডেক্স হেতু বহাব লগা হয় বা আমাৰ মানুহখিনিৰ যদি লিভিং ষ্টেণ্ডাৰ্ডটো বহাব লগা হয় গাঁৱৰ মানুহখিনিৰ ঠিক আছে তেতিয়া হলে কি কৰিব লাগিব আমি এগ্ৰিকালচাৰটো মানে এনহেন্স কৰিব লাগিব এগ্ৰিকালচাৰ ডেভেলপ কৰিব লাগিব আৰু এগ্ৰিকালচাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰবলেম দেখা যায় এগ্ৰিকালচাৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াত বহুত প্ৰবলেম দেখা যায় আমি পিছত আলোচনা কৰিম যেনেকৈ আমাৰ ল্যান্ড হোল্ডিং বহুত সৰু হয় ল্যান্ড হোল্ডিং সৰু হোৱাৰ কাৰণে কি হয় আমাৰ ধৰি লওক মেকানাইজেশ্যন কম হয় ঠিক আছে মেকানাইজেশ্যন কম হোৱাৰ কাৰণে তাত মেচিনছ বেছি ব্যৱহাৰ কৰিব নোৱাৰি কাৰণে তাৰ উৎপাদনো কম হয় এক নম্বৰ কথা গল আৰু দুই নম্বৰ কথা গল যে দুই নম্বৰ যদি চাও তেতিয়া হলে আমাৰ কি হয় ইয়াত ষ্টৰেজ ফেচিলিটি বহুত কম থাকে ষ্টৰেজ ফেচিলিটি কম থকাৰ কাৰণে যেতিয়া মানুহে প্ৰডাকশন বহুত বেছি হয় কেতিয়াবা বাম্পাৰ প্ৰডাকশন হয় আৰু সেই বাম্পাৰ প্ৰডাকশন বিলাক ষ্টৰ কৰিবৰ কাৰণে কোনো মানে প্লেস নাথাকে আৰু তাৰ কাৰণে কি হয় সেইবিলাক গেলি পচি যায় নষ্ট হৈ যায় হেতু এটা প্ৰবলেম হয় 3 নম্বৰ প্ৰবলেম আমাৰ ইৰিগেশ্যন প্ৰবলেম হয় কাৰণ আমাৰ 51% ল্যান্ড কি হয় এতিয়াও মনসুনৰ ওপৰত ডিপেন্ডেন্ট হয় ঠিক আছে মনসুনৰ ওপৰত ডিপেন্ডেন্ট হয় আৰু হেতু কাৰণে আমাৰ সেই এৰিয়াটোত সেই পাৰ্সেন্টেজৰ এৰিয়াটোত কি হয় এতিয়াও ইৰিগেশ্যন ফেচিলিটি কিমান উন্নতভাৱে পঠাব পৰা নাই আৰু তাৰ কাৰণে কি হয় আমাৰ প্ৰতি বছৰে এগ্ৰিকালচাৰ বহুত বেছি লোকচান হয় ইয়াৰ উপৰি বিভিন্ন ধৰণৰ প্ৰবলেম আছে যেনে আমাৰ খেতিয়কসকলৰ এগ্ৰিকালচাৰত কেনেকুৱাকে ইনপুট দিব লাগিব সাৰ দিব লাগিব বা ধৰি লওক আমাৰ যেনেকা মানে হাই ইল্ডিং ভেৰাইটি সিডছ ব্যৱহাৰ কৰা এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ নলেজ নাই এৱাৰনেছ নাই এইবিলাকো বিভিন্ন প্ৰবলেম ক্ৰিয়েট কৰে বা ক্ৰেডিট ফেচিলিটিৰ ক্ষেত্ৰতো কি হয় তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰবলেমৰ সন্মুখীন হয় আৰু যাৰ কাৰণে আমি লাষ্টত কি হয় আমাৰ উৎপাদনটো কমি যায় আৰু উৎপাদন কমাৰ লগে লগে গুটেই টোটাল মানে সেই খেতিয়কজনৰ যেটো এভাৰঅল ইনকাম হ'ব লগা থাকে সেই ইনকামৰ পৰিমাণটো কমি যায় আৰু আলটিমেটলি তেওঁৰ কি হয় তেওঁ এটা ডেপ ট্ৰেপত ফসি যায় বা তেওঁৰ অৱস্থাটো বেয়া হৈ যায় ঠিক আছে তো সিম্পলি ক'বলৈ গ'লে আৰু এনে স্থলত আমি কি কৰিব লাগিব ধৰি লওক এই স্কিমৰ জৰিয়তে বিভিন্ন পৰ্যায়ৰে সেই খেতিয়কসকলক সহায় কৰি যাতে খেতিয়কসকলৰ যেটো লিভিং ষ্টেণ্ডাৰ্ড বা যেটো ডেপ ট্ৰেপ তাৰ পৰা যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰি তে ইয়াৰ কি আছে এই স্কিমটো আনাৰ কি ৰিজনস কি আছে আমাৰ কি কাৰণে আনিব লগা হৈছে যে আমাৰ কি এনেকুৱা প্ৰবলেম আছে যিবিলাকৰ কাৰণে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ক্ষেত্ৰত কি প্ৰবলেম আছে যিবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ স্কিম আনিব লগা আছে চাওক এক নম্বৰটো আছে স্মল এণ্ড ফ্ৰেগমেন্টেড ল্যান্ড হোল্ডিংছ এতিয়া যদি আমি চাব যাওঁ যে নাবাৰ্ডৰ এটা সাৰ্ভে মতেদি 2021-22 এটা সাৰ্ভে মতেদি আমাৰ ইয়াত আমাৰ ইণ্ডিয়াত মানে এভাৰেজ ল্যান্ড হোল্ডিং আছে 0.74 হেক্টৰ ঠিক আছে 0.74 হেক্টৰ নাবাৰ্ডৰ এটা সাৰ্ভে মতেদি 2021-22 মতেদি 0.74 হেক্টৰ এক নম্বৰটা
ঠিক আছে তাৰ পিছত হেতু কাৰণে কি হৈছে আমাৰ স্মল ফ্ৰেগমেন্টেড ল্যান্ড হোল্ডিংস হোৱা কাৰণে ইয়াত মেকানাইজেশন নহয় মেকানাইজেশন মানে আমাৰ মানুহবিলাকে মেইনলি মেচিনস ইউজ কৰিব নোৱাৰে আৰু মেচিনস ইউজ কৰিব নোৱাৰা কাৰণে কি হয় প্ৰডাক্টিভিটি কম হয় কাৰণ আমাৰ ম্যানুয়ালি কৰা আৰু মেচিনছৰ কৰা মাজত বহুত বেছি ডিফাৰেন্স থাকে নেক্সট থাকে আপোনালোকে ডাটাবোৰ ইনপুট কৰিব পাৰে ঠিক আছে নেক্সট আছে ডিপেন্ডেন্স অন মনসুন আমাৰ এগ্ৰিকালচাৰ মই কি কৈছিলো 51% ল্যান্ড কি হয় এগ্ৰিকালচাৰ ওপৰত ডিপেন্ডেন্ট হয় এগ্ৰিকালচাৰ ওপৰত ডিপেন্ডেন্ট হয় 51% ল্যান্ড আৰু যেটো 51% ল্যান্ড মানে খেতি কৰা ল্যান্ড মাটি যদি এগ্ৰিকালচাৰ ওপৰত ডিপেন্ডেন্ট সৰি মনসুনৰ ওপৰত ডিপেন্ডেন্ট হয় তেতিয়া হলে যদি মনসুন কেনেবাকে এলনিনা বা লানিনা আপোনালোকে কনসেপ্টটো জানে এলনিনাৰ কাৰণে যদি কেনেবাকে মনসুন বেয়া হয় ঠিক আছে তেতিয়া হলে কি হ'ব আমাৰ ক্ৰপ ফেইলাৰ হ'ব মানে প্ৰডাক্টিভিটি কমি যাব পোৰ ইৰিগেশন ফেসিলিটি এটা পোৰ ইৰিগেশন ফেসিলিটি ক্ষেত্ৰত যদি আমি কব পাৰো যে আমাৰ আনইৰিগেটেড ইৰিগেশন নোহোৱা এৰিয়া আৰু নেট জোন এৰিয়া যত আমাৰ খেতি কৰা হয় নেট জোন এৰিয়াৰ যদি পার্সেন্টেজ চাব যাও দেখি অলমোস্ট 48% তো চাওকচোন কিমান এটা হাইয়েস্ট পার্সেন্টেজ এৰিয়া কি হৈছে এতিয়াও পোৰলি আনইৰিগেটেড হৈ আছে ঠিক আছে আমাৰ গভৰ্নমেন্টে ধৰিলক হৰ খেত কো পানী প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা এনেকা ধৰণৰ বিভিন্ন আঁচনি আনিছিল কিন্তু তথাপিতো ইৰিগেশন লেভেলটো হিমান বেছি মানে ইমপ্ৰুভ হোৱাগে নাই ঠিক আছে মানে 100% কভাৰেজ এৰিয়া হোৱা নাই নেক্সট ইজ এ লো ইউজ অফ মডাৰ্ন টেকনলজি মই অলৰেডি কৈলো স্মল ল্যান্ড হোল্ডিং কাৰণে আমাৰ মানুহখিনে তাত কি কৰিব নোৱাৰে মডাৰ্ন টেকনলজি ব্যৱহাৰ কৰিব নোৱাৰে আৰু আমাৰ মানুহখিনি মাজত এৱাৰনেছও নাই ঠিক আছে এৱাৰনেছ নাই মানে তেওঁলোকৰ ক্ৰেডিট ফেসিলিটি নাই তেওঁলোকৰ ফাইনান্সিয়ালি তেওঁলোক ষ্টেবল নহয় তেনেস্থলত তেওঁলোকে মডাৰ্ন টেকনলজি ক'ত ব্যৱহাৰ কৰিব পাৰিব মানে মডাৰ্ন টেকনলজি তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে বা নাজানে যাৰ ফলত তেওঁলোকৰ প্ৰডাক্টিভিটি কম হয় ঠিক আছে নেক্সট আছে সয়েল ডিগ্ৰেডেশন এণ্ড ওভাৰ ইউজ অফ কেমিকেল চাওক আমাৰ মানুহখিনিয়ে কেমিকেল ব্যৱহাৰ কৰিব নাজানে ঠিক আছে তেওঁলোকে সাৰ দি যায় আৰু তেনেস্থলত কি হয় সাৰ যেতিয়া ব্যৱহাৰ কৰিব যেটো এটা ৰেশিঅ দিব লাগে ন বিশেষকৈ মানে পটাছিয়াম নাইট্ৰজেন আৰু কি পটাছিয়াম ফসফৰাস নাইট্ৰজেন এইকিটা ব্যৱহাৰ কৰা হয় হয়নে ইয়াৰ এইকিটা কিবা এটা ৰেশিঅত আপোনাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় আৰু যেতিয়া আমাৰ মানুহে হেতু নাজানি পেলাই জধে মনে ব্যৱহাৰ কৰে তাৰ ফলত কি হয় সয়েলৰ ডিগ্ৰেডেশন হয় মানে সয়েলৰ এসিডিটি বা বেসিসিটিৰ মাজত চেঞ্জেছ আনে টাৰতম্য আহে আৰু সয়েলৰ যিবিলাক মাইক্ৰো নিউট্ৰিয়েন্টছ থাকে সেই মাইক্ৰো নিউট্ৰিয়েন্টছ বিলাক এফেক্ট হয় আৰু তাৰ ফলত সয়েল ডিগ্ৰেডেশন হয় ডিগ্ৰেডেশনৰ ফলত সয়েলত কি নহয় উৎপাদন কমি যায় ঠিক আছে বিভিন্ন এইবিলাক কাৰণ আপোনাৰ উৎপাদনৰ লগত বহুত বেছি জড়িত হৈ থাকে নেক্সট ইজ এ ল্যাক অফ ক্ৰেডিট এণ্ড ইনভেষ্টমেন্ট এটা কথা কওক যে আমাৰ যিবিলাক চহৰ অঞ্চল আছে চহৰ অঞ্চল বিলাকত ক্ৰেডিট ফেসিলিটি বহুত ভাল ক্ৰেডিট মানে সহজে পোৱা যায় কিন্তু যিবিলাক গাঁও অঞ্চল আছে গাঁও অঞ্চল বিলাকত জানো আপোনাৰ ক্ৰেডিট ফেসিলিটি ইমান সহজে পোৱা যাব গাঁও অঞ্চল বিলাকত বেংকিং সাৰ্ভিসে খুব কম পোৱা যায় তেনেস্থলত বেংকিং সাৰ্ভিসেস বা মাইক্ৰো ফাইনান্সৰ পৰা যিটো আপোনাৰ ক্ৰেডিট ফেসিলিটি পোৱা যায় খেতিয়ক বিলাকক খেতি কৰিবৰ কাৰণে সিডস কিনিবৰ কাৰণে ইনপুট কিনিবৰ কাৰণে হেতু বহুত বেছি কম পোৱা যায় ঠিক আছে এটা চাওক ইয়াত কি হয় খেতিয়ক বিলাকে মানি লেন্ডাৰ যিবিলাক লোকেল মানি লেন্ডাৰ তেওঁলোকৰ পৰা মানে আপোনাৰ কি আনে পইচা উধাৰলে আনাৰ পিছত সেই পইচা যেতিয়া তেওঁলোকে ক্ৰপ প্ৰডাক্টিভিটি কম হয় আৰু তেওঁলোকে এটা কন্টিনিউয়াস ডেপ্ট ট্ৰেপত ফসি যায় তেতিয়া গভৰ্নমেন্টে কি কৰিব নোৱাৰে হেল্প কৰিব নোৱাৰে হয়নে আৰু ইয়াৰ মেইন উদ্দেশ্যটো হৈছে এই স্কিমটো আন এটা উদ্দেশ্য আছে যে আমাৰ কি ক্ৰেডিট ফেসিলিটিটো ইমপ্ৰুভ কৰা ক্লিয়াৰ এই বস্তুবোৰ কিন্তু মেইনছত লাগিব দেই হেতু কাৰণে কৈ আছো এতিয়া ৰিসেন্টলি আমাৰ গভৰ্নমেন্টে একচুয়ালি বহুত কিটা ইনিচিয়েটিভ লৈছিল ইয়াৰ ক্ষেত্ৰত যে কি কৰিলি পেলাই আমাৰ ইমপ্ৰুভ কৰিব পাৰি এটা চাওক ইয়াত আপোনালোকক গুটেবোৰ নালাগে মই কিছুমান থুলমুলকে কৈ দিম গুটেবোৰ হেতু কাৰণে নালাগে মেইনছত লিখোতে না পাঁচটা ম্যাক্সিমাম পাঁচটা পইণ্ট লিখিব তাতকৈ পইণ্ট লিখিব নোৱাৰে তাতকৈ পইণ্ট লিখিব গ'লে এটা বস্তুতে যদি পাঁচটাতকৈ বেছি পইণ্ট লিখিব যায় তেতিয়া নহ'ব আমি এনসাৰটো বহুত ডাইভাৰ্সিফাই কৰিব লাগিব না তেনেস্থলত ইমানবোৰ পইণ্ট লিখিব নোৱাৰি এতিয়া নেশ্যনেল ফুড সিকিউৰিটি মিছনৰ কথা ক'ব পাৰি যিটো 2007-8ত এক লঞ্চ কৰা গৈছিলে ঠিক আছে ইয়াৰ থ্ৰুদি আমাৰ পালছেছ প্ৰডাকশ্যন আমাৰ সিৰিয়েলছ প্ৰডাকশ্যন বা ৰাইচ উইথ এইবিলাক প্ৰডাকশ্যন কি কৰা ইনক্ৰিজ কৰাৰ ইয়াৰ মেইন ধ্যেয় আছিল এইটো এটা আছিলে আপোনাৰ কি প্ৰডাক্টিভিটি ইনক্ৰিজ কৰা ইনিচিয়েটিভ গভৰ্নমেন্টে লৈছিল প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা ইয়াত আপুনি हर खेत को पानी বা পাৰ ড্ৰপ মোৰ ক্ৰপ যেটুক আমি ড্ৰিপ ইৰিগেশন বুলি কোৱা হয় পাৰ ড্ৰপ মোৰ ক্ৰপ বা হৰ খেত কো পানী ইনিচিয়েটিভ লোৱা গৈছিল গভৰ্নমেন্টৰ ফালৰ পৰা জাস্ট ইয়াত আপোনালোকে যেতিয়া এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ক্ষেত্ৰত কিবা এটা লিখে ঠিক আছে কিবা এটা কোৱেশ্চন আহিলে এগ্ৰিকালচাৰ ডেভেলপমেন্টত বা গভৰ্নমেন্টে কি ইনিচিয়েটিভ লৈছিল তাত আপোনালোকে ইয়াত এইকেইটা এনেকৈ মেনশ্যন কৰিব জাস্ট এটা এক্সাম্পল দি দিব পাঁচ কাম খতম বহুত বেছি লিখিব লাগে প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি 2019ত ইয়াক লঞ্চ কৰা গৈছিল 2019ত প্ৰধানমন্ত্ৰী কৃষি সম্মান নিধি ইয়াৰ আন্ডাৰত কি কৰা হৈছে
খেতিয়কসকলক 6000 টকাৰ এটা এমাউণ্ট দিয়া যায় তিনটা ইনষ্টলমেণ্টত 2000 কে প্ৰত্যেক বছৰে 6000 টকাৰ এটা ইনষ্টলমেণ্ট দিয়া যায় ঠিক আছে এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ মেইন ৰিজন আছে যে এগ্ৰিকালচাৰৰ লগত পোষ্ট হাৰ্ভেষ্ট মানে যেতিয়া খেতি চপোৱা হৈ গ'ল তাৰ পিছত আপোনাৰ এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যিবিলাক ধৰি লওক এগ্ৰিকালচাৰৰ লগত ৰিলেটেড যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় কোল্ড ষ্টৰেজৰ পৰা আদি কৰি ঠিক আছে ট্ৰেন্সপৰ্টেশ্যনলৈকে সেই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ ক্ৰিয়েশ্যনত কি কৰিব ক্ৰিয়েশ্যনৰ কাৰণে এই স্কিমটো লঞ্চ কৰা গৈছে ঠিক আছে নেক্সট আছে এমএছপি এনহেন্সমেণ্ট ঠিক আছে এমএছপি এনহেন্সমেণ্টত কি কৰিছিলে ৰবি আৰু খৰিফ দুইটা ক্ৰপছৰ কাৰণে এমএছপিৰ মানে এনহেন্সমেণ্ট কৰিছিল চাওক এমএছপি আপোনালোকে জানে ন মিনিমাম ছাপৰ্ট প্ৰাইচ গভৰ্ণমেণ্টৰ ফালৰ পৰা এজন খেতিয়কক দিয়া হয় যাতে তেওঁৰ ফচলটো কি কৰিব পাৰে সেই খেতিয়কজনে এটলিষ্ট লোকচানত বেচিব লগা নহয় ঠিক আছে নেক্সট আছে কিষাণ ক্ৰেডিট স্কিম কিষাণ ক্ৰেডিট কাৰ্ডৰ থ্ৰুদি কি কৰা হয় আমাৰ খেতিয়কসকলক ইজি লোন ক্ৰেডিট ফেচিলিটি এভেইল কৰা হয় 2019 পৰা ইয়াক এনিমেল হাজবেণ্ডৰী মানে আমাৰ গৰু ছাগলী পোহা বা ডেইৰী দুগ্ধ পালন ফিচাৰী মৎস্য পালন এইবিলাকৰ ক্ষেত্ৰত ইয়াক অনা গৈছিলে ঠিক আছে নেক্সট আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা শুনিছিল চাগে ইয়াত কি আছে যেতিয়া আমাৰ ক্ৰপ ফেইলাৰ হয় বা বিভিন্ন ধৰণৰ হেইলষ্টৰ্ম হ'ল বানপানী হ'ল বা আপোনাৰ বিভিন্ন ধৰণৰ ড্ৰট হ'ল তেনেকুৱা ধৰণৰ যিবিলাক নেচাৰেল ক্যালামিটিজ থাকে বা এই নেচাৰেল যিবিলাক হেজাৰ্ডছ থাকে ঠিক আছে এইবিলাকৰ পৰা কি কৰা হয় ফসল মানে বীমাটোক মানে এই খেতিটোক ৰক্ষা কৰিবলৈ শস্যক ৰক্ষা কৰিবৰ কাৰণে কি কৈছে ফসল বীমা যোজনা 2016 লঞ্চ কৰা হৈছে জাস্ট ইমানখিনি ইনাফ ইয়াত আপোনালোকে ইমানখিনি মেইনছত এইকেইটা পইণ্ট লিখি দিলে হৈ গ'ল এতিয়া আমাৰ যিটো স্কিম আছিল প্ৰধানমন্ত্ৰী ধন ধ্যান এইখিনি আমি চালো বেকগ্ৰাউণ্ড আমাৰ কি লাগিব কাৰণ আমাৰ এইখিনি বস্তু জানিব লাগিব এগ্ৰিকালচাৰ ক্ষেত্ৰত কাৰণ এইখিনি এগ্ৰিকালচাৰ লগত এগ্ৰিকালচাৰ টপিক বা এগ্ৰিকালচাৰ লগত যদি কিবা কুৱেশ্যন আহে তেতিয়া সেইটো টেকল কৰিবলৈ আমি পাৰিম নেক্সট আমাৰ অবজেক্টিভ যদি চাওঁ অবজেক্টিভত কি আছে আমাৰ যিটো স্কিমটো মেইনলি যিটো স্কিমটো প্ৰধানমন্ত্ৰী ধন ধ্যান যোজনা এই স্কিমটোৰ অবজেক্টিভখিনি যদি চাওঁ তেতিয়া ইয়াৰ অবজেক্টিভত আছে যে ফাৰ্ষ্ট অবজেক্টিভটো হৈছে কি মানে অবজেক্টিভ মানে হৈছে যে কি বিচাৰিছে এই স্কিমটোৰ দ্বাৰা কি আমি এচিভ কৰিব বিচাৰিছো মানে ইয়াৰ ফাৰ্ষ্ট অবজেক্টিভটো হৈছে যে ফেচিলিটেটিং ক্ৰেডিট এক্সেছ ওকে নো ফাৰ্ষ্ট অবজেক্টিভ হৈছে এনহেন্সিং এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইয়াৰ কাম কি হৈছে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি এনহেন্স কৰা ঠিক আছে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি এনহেন্স কৰা এতিয়া আমি যদি চাওঁ ওয়াৰ্ল্ড লেভেলত আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি একচুয়ালি লো হয় ঠিক আছে কিহৰ কাৰণে চাওক এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি মানে হৈছে এটুকুৰ এৰিয়া আছে এডু পাৰ হেক্টৰত জানা হা এতিয়া কেজি পাৰ হেক্টৰ ইয়াত কিমান কেজি উৎপন্ন হৈছে হেক্টৰ পাৰ হেক্টৰ কিমান কেজি উৎপন্ন হৈছে হেতু ওপৰত ডিপেন্ড কৰি পেলাই আমি কি কৰা হয় এটো এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিটো উলোৱা হয় ঠিক আছে এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি উলোৱা হয় এতিয়া আমি যদি চাওঁ যে পাঞ্জাবৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি বেছি কিন্তু এগ্ৰিকালচাৰ নিড কৰা মানে হুইটৰ ক্ষেত্ৰত কৈছো হুইট প্ৰডাক্টিভিটি পাঞ্জাবত সবতকে বেছি কিন্তু হুইট বেছিকে সবতকে বেছি হুইট কাল্টিভেশন কোড হয় নম্বৰ 1 আছে উত্তৰ প্ৰদেশ কিন্তু প্ৰডাক্টিভিটি মানে তাৰ মানে পাৰ হেক্টৰ কিমান উৎপন্ন হয় হেতু অনুপাতটো কাৰ বেছি পাঞ্জাবৰ বেছি ঠিক আছে ইয়াত মেইন উদ্দেশ্য হৈছে যে এনহেন্সিং এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ঠিক আছে আমি কি কৰিব লাগিব আমাৰ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটিটো ইনক্ৰিজ কৰিব লাগিব কিহৰ কাৰণে ইনক্ৰিজ কৰিব লাগিব এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি কাৰণ এগ্ৰিকালচাৰ প্ৰডাক্টিভিটি ইনক্ৰিজ কৰিলেহে ফাৰ্মাৰ বিলাকৰ কি হ'ব লাভ হ'ব ঠিক আছে তো আমাৰ এনে ওয়াৰ্ল্ডৰ লেভেলত আমাৰ প্ৰডাক্টিভিটিটো অলপমান কম হয় কাৰণ কিয় ৰাইচৰ ক্ষেত্ৰত যদি চাব যাওঁ তা ওয়াৰ্ল্ড লেভেলত পাৰ হেক্টৰ মানে কিমান অলমোষ্ট 3000 কেজি এনেকুৱা হেৰি হয় কিন্তু আমাৰ 2100 কেজি পাৰ হেক্টৰ মানে উৎপন্ন হয় ঠিক আছে সো আমাৰ এটো অলমোষ্ট অলপমান কম বুলি ক'ব পাৰি নেক্সট আছে প্ৰমোটিং ক্ৰপ ডাইভাৰ্সিফিকেশন কিয় লাগে কাৰণ আমাৰ ম্যাক্সিমাম মানুহে কি কৰে এটা মাটিৰ টুকুৰা এটাত খেতি কৰিলে নহয় খেতি কৰি পেলাই সেই খেতিটো শেষ হোৱাৰ পিছত মাটিখিনি পেলাই থৈ দিয়ে খেতি নকৰে মাটিখিনি পেলাই থৈ দিয়ে মাটিখিনি তেনেকৈ পৰি থাকিলে সেই মাটিটুকুৰ এনে থাকিব ন তাত খেতি যদি নহয় মাটিটুকুৰ এনে থাকিব আৰু তেনেস্থলত কি হ'ব কোনো লাভ নহব সেই মানুহজনৰ কোনো লাভ নহব আৰু যদিহে এনেকুৱা হয় যে তেওঁ যিটো খেতি কৰিছিলে খেতিটোত লাভ বেছি উৎপাদন নহয় প্ৰডাকশন নহয় তেতিয়াহ'লেতো তেওঁ লোকচান হৈ যাব আৰু তেনেস্থলত সেই লোকচানৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিব প্ৰমোটিং ক্ৰপ ডাইভাৰ্সিফিকেশন মানে ইটোৰ পিছত সিটো খেতি কৰা যিটো মানে প্ৰক্ৰিয়া সেইটো আমি ইনক্ৰিজ কৰিব লাগিব স্ট্ৰেংথেনিং পোষ্ট হাৰ্ভেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হৈছে
আমাৰ যদি খেতি হৈ গ'ল খেতি হৈ যোৱাৰ পিছত খেতি শস্য চপোৱাৰ পিছত মানে কি কৰিব লাগে আমি কোল্ড ষ্টৰেজত সাধাৰণতে থ'ব লাগে নথলে মানে কি হয় আপোনাৰ সেইবোৰ গেলি যোৱাৰ চান্স থাকে ঠিক আছে সেইবোৰ নষ্ট হৈ যায় গেলি যায় মানে যিবিলাক পেৰিছেবল হয় যিবিলাক সহজে নষ্ট হৈ যায় যেনেকৈ আমাৰ চব্জি কথা ক'ব পাৰে ফ্ৰুটছৰ কথা ক'ব পাৰে আৰু তাৰ কাৰণে এই ইয়াৰ আণ্ডাৰত কি কৰিব যিবিলাক পঞ্চায়ত আছে বা ব্লক আছে সেই ব্লক বা পঞ্চায়ত লেভেলত কি কৰিব কোল্ড ষ্টৰেজ বা ফুড ষ্টৰেজ কনষ্ট্ৰাক্ট কৰিব আৰু কনষ্ট্ৰাক্ট কৰি পেলাই কি কৰিব সেইবিলাকত ইনফ্ৰাষ্ট্ৰাকচাৰবিলাকত কি কৰিব ষ্ট'ৰ কৰিব ঠিক আছে নেক্সট আছে ইম্প্ৰুভিং ইৰিগেশ্যন ফেচিলিটি আৰু ইয়াৰ জৰিয়তে কি কৰিব ইম্প্ৰুভিং ইৰিগেশ্যন ফেচিলিটি মই অলৰেডি কৈ আছোঁ আমব্ৰেলা স্কিম হয় আমব্ৰেলা ইয়াত মানে আপোনাৰ যিটো প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা ইয়াৰ আণ্ডাৰতে পৰিব চ' তাৰ থ্ৰু দিয়ে কি কৰিব যিটো ইৰিগেশ্যন ফেচিলিটি আছে ইৰিগেশ্যন ফেচিলিটি ইনক্ৰিজ কৰাত ফ'কাছ কৰিব আপোনালোকে যেতিয়া এনচাৰ লিখিব ইয়াত লিখি দিব পাৰে যে আমাৰ ইণ্ডিয়াত অনলি 51 মানে নেট জোন এৰিয়া মানে আনইৰিগেটেড এৰিয়া ডিভাইডেড বাই নেট জোন এৰিয়া 48% কি পোৱা যায় 48% হয় আৰু সেইটো কাৰণে ইয়াত কি হয় ইৰিগেশ্যনৰ বহুত বেছি প্ৰয়োজন আছে নেক্সট ক'বা ফেচিলিটেটিং ক্ৰেডিট এক্সেছ মানে সেই ফাৰ্মাৰবিলাকক ক্ৰেডিট ফেচিলিটি প্ৰভাইড কৰা যাব কিহৰ কাৰণে অলৰেডি কৈছোঁ যে আমাৰ ফাৰ্মাৰ্ছবিলাকে ক্ৰেডিট ফেচিলিটি নাপায় আৰু নোপোৱাৰ কাৰণে কি হয় তেওঁলোক বাৰে বাৰে ডেপ ট্ৰেপত ফচে আৰু তেওঁলোকে ভালকৈ মানে কি কৰিব নোৱাৰে খেতিত মনোনিৱেশ কৰিব নোৱাৰে বা তেওঁলোকে ইনপুট নাপায় ঠিক আছে ইনপুট নাপায় বুলি চিম্পলি ক'ব পাৰিম নেক্সট আছে ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজি ইয়াত ইমপ্লিমেণ্টেশ্যন ষ্ট্ৰেটেজিত কি কৰিব লাগিব ফাৰ্ষ্ট তোমাৰ আপোনাৰ চিলেকশ্যন অফ 100 টাৰ্গেট ডিষ্ট্ৰিক্টছ ইয়াৰ আণ্ডাৰত কি কৰিব 100খন টাৰ্গেট ডিষ্ট্ৰিক্ট মানে নিৰ্বাচন কৰিব আৰু ইয়াক কি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টৰ লগত লগ লাগি পেলাই এই কামটো কৰিব 100খন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আৰু ডিষ্ট্ৰিক্টখনৰ চিলেক্ট কৰা পেৰামিটাৰকেইটা ক'লোৱে নহয় ঠিক আছে ল' প্ৰডাক্টিভিটি ছেকেণ্ড মডাৰেট আপোনাৰ কি আছিলে মডাৰেট ক্ৰপ ইণ্টেনচিটি আৰু বিল' এভাৰেজ ক্ৰেডিট ফেচিলিটি ঠিক আছে নেক্সট আছে ল' প্ৰডাক্টিভিটি যিবিলাকত ল' প্ৰডাকশ্যন হয় ঠিক আছে প্ৰডাকশ্যন বহুত বেছি কম হয় তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টবিলাক ইয়াত গুৰুত্ব দিব সেই ডিষ্ট্ৰিক্টবিলাকৰ ওপৰত গুৰুত্ব দিব নেক্সট আছে মডাৰেট ক্ৰপিং ইণ্টেনচিটি যিবিলাক ডিষ্ট্ৰিক্টত ক্ৰপিং ইণ্টেনচিটি মানে ধৰি লওক তেওঁলোকে খেতিটো পেলাই থৈ দিয়ে মাটিটো নহ'লে তেওঁলোকে কি কৰে খেতি কৰিলেও খেতি ভাল নহয় তেনেকুৱা ল' ক্ৰপিং ইণ্টেনচিটি ডিষ্ট্ৰিক্টবিলাকত ফ'কাছ কৰিব লিমিটেড ক্ৰেডিট এক্সেছ মানে সেই মানুহখিনিক কি কৰিব যিবিলাকত লিমিটেড ক্ৰেডিট এক্সেছ মানে তেওঁলোকৰ বেছি ৰাস্তা নাই ক্ৰেডিট বা পইচা ধাৰ ল'বৰ কাৰণে তেনেকুৱা মানুহখিনি কি কৰিব ক্ৰেডিট ফেচিলিটি প্ৰভাইড কৰিব ফাইনেন্সিয়েল ছাপৰ্ট এণ্ড কভাৰেজ অফ এক্সিষ্টিং স্কিমছ যিবিলাক স্কিমছ আছে ইয়াত ধৰি লওক বেলেগকৈ আপোনাৰ এল'কেট কৰাত গৈ কি কৰিব যিবিলাক স্কিমছ আছে সেই স্কিমছবিলাকৰ যিমানখিনি পইচা ইয়াত এল'কেট কৰা গৈছে সেই পইচাখিনিৰ থ্ৰু দিয়ে কি কৰিব এই মানে এই ফেচিলিটিবিলাক মানে আপোনাক প্ৰভাইড কৰিবলৈ ট্ৰাই কৰা যাব ঠিক আছে ৰুৰেল প্ৰস্পাৰিটি এণ্ড ৰেজিলিয়েঞ্চ প্ৰগ্ৰাম আৰু ইয়াৰ গোটেই ডেভেলপমেণ্টৰ কাৰণে কি কৰিব লাগিব বিশেষকৈ ইয়াত আপোনালোকে এইটো লিখিব পাৰে যে ভিলেজ এৰিয়াৰ যিখিনি খেতিয়ক আছে সেই খেতিয়কখিনিৰ মাজত কি কৰিব লাগিব এৱাৰনেছ এটা স্প্ৰেড কৰিব লাগিব যাতে তেওঁলোকে এই স্কিমটোৰ বেনিফিট ল'ব পাৰে ঠিক আছে এতিয়া চাওক ইয়াৰ আণ্ডাৰত এডিশ্যনেল মেজাৰ্ছ কি আছে এডিশ্যনেল মেজাৰ্ছ এই স্কিমটোৰ আণ্ডাৰত এইকেইটা লৈছে যে ইয়াৰ থ্ৰুদি ভাৰত কি কৰিব পালচেছৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'ব এনেও আপোনাৰ ইণ্ডিয়া ফাৰ্ষ্ট পজিশ্যনত কিহত আছে জানেনে ফাৰ্ষ্ট পজিশ্যনত মিল্ক পালচেছ আৰু স্পাইচ পালচেছ আৰু স্পাইচ এইকেইটা ক্ষেত্ৰত ফাৰ্ষ্ট পজিশ্যনত আছে আৰু ছেকেণ্ড পজিশ্যনত আছে ভেজিটেবল ফ্ৰুটছ ঠিক আছে টি ঠিক আছে ৰাইচ এইবিলাকত ছেকেণ্ড পজিশ্যনত আছে এতিয়া কৈছে যে আত্মনিৰ্ভৰ কাৰণ আমি লাৰ্জেষ্ট ইম্পৰ্টাৰো হয় আমি যদিও পালচেছ চবতকৈ বেছি হেৰি কৰোঁ মানে জেনেৰেট কৰোঁ গ্ৰ' কৰোঁ কিন্তু আমি ইম্পৰ্টো কৰোঁ বহুত বেছি ইম্পৰ্ট কৰোঁ লাৰ্জেষ্ট ইম্পৰ্টাৰ বুলি ক'ব পাৰি ঠিক আছে তেনেস্থলত ইয়াৰ এই স্কিমটোৰ আণ্ডাৰত মেইন উদ্দেশ্য হৈছে আমি কি কৰিব লাগিব আত্মনিৰ্ভৰ পালচেছৰ ক্ষেত্ৰত হ'ব লাগিব ঠিক আছে আৰু কিহৰ কাৰণে পালচেছৰ ক্ষেত্ৰত হ'ব লাগিব কাৰণ নিউট্ৰিশ্যন ভেলুটো আমাৰ যিটো নিউট্ৰিশ্যন ভেলু যিটো পিঅ'ম পোষণৰ লগত আপুনি ৰিলেট কৰিব পাৰে ঠিক আছে বা আমাৰ যিটো নিউট্ৰিশ্যন সপ্তাহ উইক বুলি এটা ইনিচিয়েটিভ আনিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা তাৰ লগত ৰিলেট কৰিব পাৰে চ' আমাৰ নিউট্ৰিচিয়াছ ভেলুটো আমাৰ হিউমেনৰ আমাৰ ইণ্ডিয়ান চিটিজেন সকলৰ নিউট্ৰিচিয়াছ ভেলুটো ইনক্ৰিজ কৰিবৰ কাৰণে এইটো এটা ইনিচিয়েটিভ বুলি ক'ব পাৰি আৰু 2 নম্বৰতে ৱৰ্ল্ড মাৰ্কেটত পালচেছৰ বহুত ডিমাণ্ড আছে আৰু সেইটো কাৰণে আমি এটা ইম্পৰ্ট নহয় এটা এক্সপৰ্ট হাব হিচাপে আমি যাতে ইণ্ডিয়াক গ্ৰ' কৰিব পাৰোঁ তাৰ ক্ষেত্ৰতো কি কৰিব পাৰি ইয়াক কৰা যায় আৰু তাৰোপৰি আমাৰ বহুত বেছি আমি যদি আত্মনিৰ্ভৰ পালচেছৰ ক্ষেত্ৰত আমাৰ বহুত বেছি ফৰেক্স ৰিজাৰ্ভ বাচি যাব আমি যিবিলাক তাত ইম্পৰ্ট কৰিব লাগিব আৰু তাৰোপৰি আমাৰ খেতিয়কসকলৰ ইনকাম বেছি বৃদ্ধি হ'ব ঠিক আছে
Okay, next is a comprehensive program for vegetables and fruits. Aru yatu mane ultimately ami kobo gole je horticulture opor focus koribo ki karone jate horticulture through di ami khetiyokolok beshi sabolombi kori thulibo paru kan amar khetiok bilak mainly dhan নহলে আপোনাৰ চাও ঘেহু এই দুটাতে আবদ্ধ হৈ থাকে কিন্তু তেওঁলোকে হৰ্টিকালচাৰ বা পালসেস এবিলাকক বেছি গুৰুত্ব নিদিয়ে তাৰ পিছত আছে নেক্সট আছে গ্ৰামীণ credit score for financial inclusion aru ki koribo lagibo amar gramin area goi play he manukhinir ji toilok bittiyo sahajya lav korar dibla ahila ase ba bittiyo sahajya lav kora ajibilak bat ase toilok amar microfinance kotha ko pao ba amar banking or rural banking kotha ko pao tar through ki koribo lagibo he luk hokolok credit facility jugan dhora debo thik ase to ekita hoise apunar initiate মানে একিটা হৈছে আপোনাৰ এই স্কিমটোৰ অবজেক্টিভ এইম চ্যালেঞ্জেস ঠিক আছে চ্যালেঞ্জেস কিনি এটা সাম এই গুটেইখিনি হয় ঠিক আছে তো আপোনালকে এক্সামত লিখুতে এই বস্তুবিলাক লিখিব লাগিব মেইনছত যেটা লিখিব নেক্সট আছে চ্যালেঞ্জেস কি হয় চ্যালেঞ্জ ইমপ্লিমেন্টেশনত কি হ'ব এনসিউৰিং টাইমলি ফান্ড এলোকেশন এটা সক যেহেতু এটো ইন আমব্রেলা মানে স্কিম হয় ইয়া আন্ডার বহুত বেলেগ বেলেগ স্কিমৰ কম্পোনেন্ট বিলাক পৰি গৈছে আৰু হেতু কাৰণে ইয়াত যিখন ফান্ড থাকিব হে ফান্ড এলোকেশনৰ ক্ষেত্ৰত ইয়াত আপোনাৰ এটা চ্যালেঞ্জ ক্ৰিয়েট হ'ব পাৰে কাৰণ ইয়াত এতিয়ালৈকে তেনেকুৱাকে ডাইৰেক্টলি ফান্ডৰ কথা কোৱা নাই ইয়াত যেহেতু এটো আমব্রেলা স্কিম ইয়াৰ বেলেগ বেলেগ স্কিম বিলাকৰ যেটো ফান্ড আছে সেই ফান্ডটোৰে ইয়াক কি কৰাব ৰান কৰা কথা আছে ঠিক আছে নেক্সট আছে ফাৰ্মাৰ এৱাৰনেছ এণ্ড পাৰ্টিসিপেশন আৰু এই স্কিমটো success hobor karone amar scheme bilak mainly success nohar main mulote hoise amar scheme bilakot jibilak amar doilok amar jibilak beneficiary thake doilok yale farmers bilake ase teuluk aware nohoy aru teuluk aware nohua kane scheme bilakor lav to teuluke uthabo noare kintu ene ei scheme to beneficiary মাজত কি কৰিব লাগিব awareness create কৰিব লাগিব যাতে তেওঁলোকৰ maximum participation আমি পাব পাৰো next আছে infrastructure gaps in remote areas এটা চাও infrastructure gaps remote area কি হয় আমাৰ যিবিলাক remote area থাকে না remote area বিলাকত communication problem থাকে ঠিক আছে বিভিন্ন ধৰণৰ infrastructure related problem থাকে ঠিক আছে infrastructure বহুত বস্তু আছে যেনেকৈ আপোনাৰ health sector ৰ পৰা আদি কৰি hospital ৰ পৰা আদি কৰি wifi internet connectivity ৰ পৰা আদি কৰি ধৰিলক store cold storage pa adi kori guti bilak infrastructure bitot pore so amar rural areas bilakon infrastructure or bahut beshi problem hoy thik ase etia apnalok sample ekdom simple example ta disu je amar storage house etat goise je goi pele ki goise khetiya ke jana apnar তেও যিখিনি শস্য আছে শস্যখিনি তাত জমা হ'ব কিন্তু হেতুটো এটা ডিজিটাল ৰেকৰ্ড ডিজিটাইজ ৰেকৰ্ড এটা ৰাখিব লাগিব ডিজিটাইজ ৰেকৰ্ড ৰাখিবৰ কাৰণে বলে লাইন নাই কাৰেন্ট নাই বা ডিজিটাইজ ৰেকৰ্ড ৰাখিবৰ কাৰণে বলে আপোনাৰ হেৰি নাই ইন্টাৰনেট ফেসিলিটি নাই সো এটো এটা কি হয় এটা ইনফ্ৰাষ্ট্ৰাকচাৰ গেপছৰ এটা এক্সাম্পল হয় ঠিক আছে এটো এটা সিম্পল এক্সাম্পল আছে তেনেকুৱাকে আপোনাৰ বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গেপ যেনেকৈ আমাৰ কমিউনিকেশ্যন গেপটো মেইন হয় কমিউনিকেশ্যন নাথাকে ঠিক আছে বা এৱাৰনেছ নাথাকে সেইবিলাকৰ কাৰণে কি হয় হে এনসেল বিলাকত এনেকুৱা ধৰণৰ স্কিম বিলাক 100% সাকসেসফুলি ইমপ্লিমেন্ট কৰিব নোৱাৰি সো ইমানখিনি আপোনাৰ এই স্কিমটোৰ বিষয়ে যথেষ্ট আছিল আৰু বাকি যিখিনি স্কিম আছে মই তেনেকৈ স্কিমখিনি বুজাই যাম স্কিমখিনি ভালকে এবাৰ চাব কাৰণ ইয়াত যিমানখিনি বস্তু দিল ন যিমানখিনি বস্তু মই কলো সেই বস্তুখিনিকে আপোনালোকে দুটা তিনটা পইণ্ট কে লিখিব আৰু লাগিলে এক্সাম্পল লিখি দিব বাস কাম খতম এই স্কিমটো আৰু স্কিম এটো কাৰণে কৈছো কাৰণ যোৱা বছৰ আহিছে ঠিক আছে যোৱা বছৰ কিবা তিনটা চাৰিটামান স্কিম আহিছিল গভৰ্নমেন্টৰ এটো কাৰণে আপোনালোকে এই স্কিমখিনি চাই যোৱাটো বেটাৰ হ'ব আৰু স্কিমখিনি কেনেকৈ কোনটো টপিকৰ লগত ৰিলেটেড সেই বস্তুটো মানে সেই টপিকটো কভাৰ কৰি যোৱাটো ভাল ঠিক আছে তো আমি আহি থাকিম এনেকুৱাকে স্কিমবোৰ নেক্সট গুটেই স্কিমবোৰ চাই থাকিম তো আপোনালোকৰ সাপোৰ্ট কৰি যাব মই বাইলিংগুৱেল ৰাখিছো যাতে অসমীয়া আৰু ইংলিশ মিডিয়াম দুইটা শ্ৰেণীৰ মানে সকলো ষ্টুডেন্টছৰ কাৰণে হেল্পফুল হয় ঠিক আছে তো আজিলৈ ইমানখিনি আছিল নেক্সট ক্লাছত আমি আকৌ লগ পাম আৰু অন্য এটা স্কিম লৈ পেলাই ধন্যবাদ